Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ ত্ৰিভুজ চেপ্টাৰটোৰ অনুশীলনী 6.2 মই ইয়াৰ আগৰ ভিডিঅ'টোত এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট উপপাদ্য দুটামান ডিসকাস কৰিছো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰে তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো Question number 7 দিছে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব Using theorem 6.1 prove that a line drawn through the midpoint of one side of a triangle parallel to another side bisect the third side ইয়াত এটা আমি ত্ৰিভুজ কনসিডাৰ কৰিছো ত্ৰিভুজ ABC আৰু D এটা বিন্দু লৈছো যিটো বিন্দু AB বাহুডালৰ মধ্যবিন্দু আৰু এই D বিন্দুৰ পৰা এই BC বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টানিছো সেইডাল হৈছে DE এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই DE ৰেখাডালে এই AC বাহুডালক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এই AE আৰু EC পাৰ্ট দুটা ইকুৱেল হয় সো ইয়াতে আমি লিখিছো ধৰা হল ABC এটা ত্ৰিভুজ য'ত D AB বাহুৰ মধ্যবিন্দু আৰু DE সমান্তৰাল BC Let ABC be a triangle in which D is the midpoint of the side AB and DE is parallel to BC. প্ৰমাণ কৰিব লাগে যে DE AC ক দ্বিখণ্ডিত কৰে অৰ্থাৎ AE সমান EC. We need to prove that DE bisect AC. That is AE is equal to EC. যিহেতু এই D বিন্দুটো এই AB বাহুডালৰ মধ্যবিন্দু হয় So AD part আৰু DB part দুইটা equal হ'ব. That is AD is equal to DB. যিহেতু D AB ৰ মধ্যবিন্দু এটাকে AD is equal to DB. Since D is the midpoint of AB, therefore AD is equal to DB. তাৰ লগতে according to the question আমি consider কৰিছিলো যে এই DE ৰেখাডাল ABC বাহুডালৰ সমান্তৰাল হয়. So by theorem 6.1 আমি ক'ব পাৰো যে AD divided by DB is equal to AE divided by EC. So by theorem 6.1 আমি পালো যে AD divided by DB is equal to AE divided by EC. But আমি আগতে উলিয়াই থৈছিলো যে AD is equal to DB. So ইয়াত আমি এই DB ৰ ঠাইত AD বুলি লিখিব পাৰিম. So AD আৰু AD cancel যাব. So ইয়াত থাকিব 1 is equal to AE divided by EC. So EC to যদি আমি cross multiplication কৰো 1 ৰ লগত so হ'ব EC is equal to AE. So আমি ইয়াৰ পৰা পালো যে দুইটা পাৰ্ট সমান হয় অৰ্থাৎ AE is equal to EC. So ইয়াৰ পৰা আমি লিখিব পাৰিছো যে DE এ AC ক দ্বিখণ্ডিত কৰে DE bisects AC. Next question number 8 দিছে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল Using theorem 6.2 prove that the line joining the midpoints of any two sides of a triangle is parallel to the third side. So ইয়াতে আমি এটা triangle consider কৰিছো triangle ABC আৰু ইয়াত D আৰু E ক্ৰমে AB আৰু AC বাহুৰ মধ্যবিন্দু আমি প্ৰমাণ কৰিব লাগে যে এই DE ৰেখাডাল ABC বাহুৰ সমান্তৰাল হয় সো ইয়াতে আমি লিখিছো ধৰা হল ত্ৰিভুজ ABC ৰ D আৰু E ক্ৰমে AB আৰু AC বাহুৰ মধ্যবিন্দু প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC Let ABC be a triangle in which D and E are midpoints of AB and AC respectively. We need to prove that DE is parallel to BC.
যেহেতু এই D বিন্দুটো এই AB বাহুৰ মধ্যবিন্দু হয় সো AD আৰু DB পাৰ্টটো ইকুৱেল হ'ব ঠিক তেনেদৰে যেহেতু এই E বিন্দুটো এই AC বাহুৰ মধ্যবিন্দু হয় সো AE আৰু EC পাৰ্ট দুটাও ইকুৱেল হ'ব So ইয়াতে আমি লিখিছো যেহেতু D আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু since D and E are midpoints of AB and AC respectively therefore AD is equal to DB and AE is equal to EC So ইয়াতে যদি আমি এই DB টো এফালে ট্ৰান্সফাৰ কৰো so ইয়াত হ'ব AD divided by DB is equal to 1 Similarly ইয়াত যদি আমি EC টো এফালে ট্ৰান্সফাৰ কৰো so ইয়াত হ'ব AE divided by EC is equal to 1 দুইটা অনুপাতে 1 ৰ ইকুৱেল হয় সো এই দুইটাৰ পৰা আমি লিখিব পাৰিম যে এটাকে AD divided by DB is equal to AE divided by EC so ইয়াৰ পৰা আমি পালো যে AD divided by DB is equal to AE divided by EC অৰ্থাৎ এই DE ৰেখাডালে এই AB আৰু AC বাহু দুটাক সমান অনুপাতত বিভক্ত কৰিছে So by theorem 6.2 আমি ক'ব পাৰো যে এই DE ৰেখাডাল ABC বাহুডালৰ সমান্তৰাল হয় So theorem 6.2 apply কৰিবলৈ আমি আমাৰ answerটো পালো that is DE is parallel to BC ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ' ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ